স্বাস্থ্য কেন্দ্ৰৰ বাবে পিতৃ মজিবুৰে দান কৰিছিল মাটি। এতিয়া তৰ্জাৰ বেৰ দি পুত্ৰই কৰিছে দখল। অৱশেষত প্ৰশাসনে চলালে বুলডোজাৰ। এইটো মানকাছাৰৰ কুচনিমৰা আয়ুষ্মান আৰোগ্য মন্দিৰ। 1985 চনতে মজিবুৰ ৰহমান নামৰ এইজন লোকে ৰাইজৰ চিকিৎসাৰ সুবিধাৰ্থে স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ বাবে 1 বিঘা মাটি দান দিছিল। সিমানলৈ ঠিকেই আছিল যদিও পৰৱৰ্তী পৰ্যায়ত পুত্ৰ মকবুল হুছেইনে স্বাস্থ্য কেন্দ্ৰটোৰ একাংশ মাটি দখল কৰে। টোটেল 1 বিঘা মাটি আছিলে। তাতে সন্মুখৰ পাৰ্টত মানে আপোনাৰ বেম্বু বেৰিকেডিং ইলিগেল মানে এনেকে বেৰ দি তৰ্জা বেৰা এনেকুৱা ধৰণৰ দি ব্লক কৰি ৰখা হৈছে। হয়। অৱশেষত প্ৰশাসনে 1 বিঘা মাটি উদ্ধাৰৰ বাবে উচ্ছেদ চলায়। আজি বহুদিনৰ পিছত আমি অফিচিয়েলি লাগি আছিলোঁ যে কুচনিমাৰা সাব চেণ্টাৰৰ মাটিৰ পৰিমাণ আছিলে আমাৰ 1 বিঘা, পুৰা 1 বিঘা মাটি। কিন্তু এই মাটিডোখৰ দান কৰিছিলে যিজন মানুহে মজিবুৰ ৰহমান, তেখেত ঢুকাইছে। তেখেতৰ ল'ৰাই মানে আকৌ সন্মুখৰ মাটিখিনি বেদখল কৰি পেলাই তাক চব্জিৰ খেতি কৰিছিলে। আমি তেখেতসকলক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ যে চাওক, মানে এটা হেল্থ চেণ্টাৰত আপোনাৰ মানে দেউতাকে মাটি দিছে, এইটোত কনষ্ট্ৰাকশ্যন আহিব, কনষ্ট্ৰাকশ্যনটো কৰিব দিয়ক। কিন্তু তেওঁৰ এনক্ৰচমেণ্টৰ কাৰণে আমি বহুবাৰ মানে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা ভাল কনষ্ট্ৰাকশ্যন আহিছে, বাউণ্ডাৰী ৱাল জিপিৰ পৰা কৰিবলৈ চেষ্টা কৰিছে, কিন্তু এইবিলাক কৰিব পৰা হোৱা নাই। গতিকে আমি বাধ্য হ'লোঁ মানে নতুনকৈ আকৌ যিটো নালাগা কথা, কাৰণ কুচনিমাৰা সাব চেণ্টাৰৰ মাটি 1 বিঘা আমি জানো, কিন্তু সেইটো এনক্ৰচমেণ্ট নতুনকৈ কৰাৰ কাৰণে আমি বাধ্য হৈছোঁ অফিচিয়েলি লিখিবলৈ। মোৰ ফালৰ পৰা মানে চাৰ্কেল অফিচাৰক লিখিছোঁ যে কুচনিমাৰা সাব চেণ্টাৰত বহুত কেইটা মানে কনষ্ট্ৰাকশ্যন আহিছে গভৰ্ণমেণ্ট ছাইডৰ পৰা, আমি কৰিব পৰা নাই ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ। গতিকে সোনকালে এইটো মানে এনক্ৰচমেণ্ট আঁতৰাই পেলাই মানে আমাৰ মাটিখিনি বুজাই দিব লাগে 1 বিঘা মাটি। তেখেতে খুব গুৰুত্ব সহকাৰে চাৰ্কেল অফিচাৰে বাবু গগৈ তেখেত মানে খুব ধুনীয়াকৈ মানে অফিচিয়েলি কামটো আগবঢ়াই পেলাই আজিৰ দিনটোত, আজি 15 তাৰিখ জুলাইৰ 2025 এই এনক্ৰচমেণ্ট কমপ্লিট গুচোৱা হ'ল। আৰু মানুহ মানে ৰাইজৰ মানে ইয়াত মানে পুৰা ছাপৰ্ট এই মানুহজনৰ বাহিৰে আৰু ছাইডৰ এঘৰ মানুহে আমাৰ কিছু পৰিমাণ জেগাই এনক্ৰচমেণ্ট কৰি পেলাই গছ গছনি ৰুইছিলে, সেইটো জেচিবি দি ভাঙা হৈ আছে। কাৰণ আমাৰ পুৰা এতিয়া কথা হ'ল যে 1 বিঘা মাটি 1 ইঞ্চি মাটিও কম আমি কুচনিমাৰা সাব চেণ্টাৰত নিবিচাৰোঁ। কাৰণ ইমান দিনে আমি এটা মানে এৰা ধৰাৰ মাধ্যমত আছিলোঁ যে পিছফালৰ পৰা তেখেতসকলে যদি 1 কাঠা মাটি তেওঁলোকৰ ব্যৱহাৰ কৰে, কিন্তু আজিৰ পৰা আমাক মাপি দিয়া হৈছে 1 বিঘা। গতিকে সেই 1 বিঘা মাটিৰ 1 ইঞ্চি মাটিও আমি আৰু কম নলওঁ। আমি ইয়াত হেল্থৰ যিমান কনষ্ট্ৰাকশ্যন আহে, জিপিৰ পৰা যি কনষ্ট্ৰাকশ্যন আহিব, গোটেই কনষ্ট্ৰাকশ্যন কৰি পেলাই ইয়াত ৰাইজৰ স্বাৰ্থত এখন ধুনীয়া মানে হেল্থ সাব চেণ্টাৰ লগতে ডেলিভাৰী পইণ্ট আমাৰ চলিয়ে আছে, কিন্তু খুব ধুনীয়া হাইজেনিক বিল্ডিং এটা আমি কনষ্ট্ৰাকশ্যন কৰিম বুলি আশা ৰাখিছোঁ। এতিয়া নিশ্চয় আৰম্ভ হ'ব, কাৰণ আঁচনিবিলাকতো চলিয়ে আছিলে, কিন্তু ডিউ টু দি এনক্ৰচমেণ্ট এই আঁচনিবিলাক মানে কাৰ্যত পৰিণত কৰিব পৰা হোৱা নাছিলে। এতিয়াৰ পৰা ইয়াত সকলো আঁচনি কাৰ্যত পৰিণত হ'ব। আৰু মই ভেৰি মাছ থেংকফুল টু চাৰ্কেল অফিচাৰ মানকাছৰ, যে তেখেতে নিজে আহি পেলাই, মানে মই জইণ্ট ডিৰেক্টৰ হিচাপে আহিছোঁ, তেখেত আহি পেলাই এতিয়াও তেখেত আছে ইন প্ৰেজেঞ্চ অফ হিম। যিটো আমি এইটো উচ্ছেদ বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ সাব চেণ্টাৰৰ মাটি বেদখল কৰি আছিলে। এইটো এভিকশ্যন কওক, উচ্ছেদে কওক, কোনো ৰাইজৰ হাৰাশাস্তিৰ কথা নাই। যি তেওঁলোকে ইলিগেল এনক্ৰচমেণ্ট কৰি আছিলে, ইলিগেল এনক্ৰচমেণ্টটো গুচাই পেলাই আমাক ৰাইজৰ ছাপৰ্ট কৰিছে তেখেতে। বুজি পাইছোঁ, আমি 1 বিঘা মাটি এতিয়া বুজি পাইছোঁ। আৰু গতিকে ইয়াত মানে ফৰ দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ, ৰাইজৰ স্বাৰ্থত ইয়াত ভাল কনষ্ট্ৰাকশ্যন হ'ব। মানকাছাৰৰ পৰা ফৰিদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।